নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজুবলৈ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ UGCৰ পৰা অহা এটা বিশেষ নটিফিকেশ্যন লৈ আহিছোঁ এইটো হৈছে পাব্লিক নটিচ নটিচটো আপোনালোকৰ 29 এপ্ৰিল 2026ত প্ৰকাশ কৰিছিল UGCৰ পৰা UGCৰ যিটো নেট এক্সাম হয় নেট এক্সামটো জুন মাহৰ 26ত হ'ব গতিকে আপোনালোকক ইয়াৰ বিষয়ে মই জনাব বিচাৰিছোঁ এটো অনলাইন এপ্লিকেশ্যন আপোনালোকৰ অলৰেডি আৰম্ভ হৈছে গতিকে মই আপোনালোকক সবিশেষ জনাম আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব আৰু যিসকল মোৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব যাতে এনে ধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে বন্ধু বান্ধৱীসকল ইয়াতে উল্লেখ কৰা মতে মই আপোনালোকক নটিফিকেশ্যনটো দেখাইছোঁ ইয়াতে আপোনালোকে চাওক সাবমিশন অফ অনলাইন এপ্লিকেশ্যন ফ্ৰম 29 এপ্ৰিল 2026 আৰম্ভ তাৰ পৰা হৈছে আৰু 20 মে 2026 20 মে লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু নেক্সট অপচনটো আছে লাষ্ট ডেট অফ সাবমিশন অফ এক্সামিনেশ্যন ফিজ আপোনালোকে যেটো এক্সামিনেশ্যন ফিজ পেমেন্ট কৰিব লাগিব এই ফিজ পেমেন্টটো আপোনালোকে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ড বা নেট বেংকিং বা UPI থ্ৰু আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু এই পেমেন্টটো আপোনালোকে 20 মেৰ ভিতৰত পেমেন্ট কৰিব লাগিব এইটো কথা আৰু নেক্সট আছে আপোনালোকৰ ফৰ্ম যদি কিবা কাৰেকচন কৰিবলগীয়া থাকে কাৰেকচনৰ কাৰণে আপোনালোকক দুটা দিন দিয়া হ'ব অনলাইন ফৰ্ম কাৰেকচনৰ কাৰণে আপোনালোকক 22 মেৰ পৰা 24 মেৰ ভিতৰত আপোনালোকে ফৰ্ম কাৰেকচন কৰিব পাৰিব আৰু ইয়াতে লিখিছে এনাউন্সমেন্ট অফ এক্সাম সিটি এইটো আপোনালোকক 10 জুন 2026 আৰু ডাউনলোড অফ এডমিট কাৰ্ড আপোনালোকে 15 জুন 2026 ত কৰিব পাৰিব আৰু ডেট অফ এক্সামটো আপোনালোকৰ 22 জুনৰ পৰা 30 জুনৰ ভিতৰত হ'ব এইটো কথা ইয়াতে উল্লেখ কৰা আছে আৰু ইয়াৰ আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰ এইখিনি কথাও আছে মই আপোনালোকক জনাম ইয়াৰ সবিশেষ আপোনালোকে জানিব বিচাৰিলে ইয়াৰ অফিচিয়েল ৱেবছাইট আছে ugcnet.nta.nic.in এই ৱেবছাইটে যাব পাৰে নতুবা www.nta.ac.in এই ৱেবছাইটটো আপোনালোকে যাব পাৰে আপোনালোকৰ যেটো এপ্লিকেশ্যন ফিজ পেমেন্ট কৰিব লাগে এপ্লিকেশ্যন ফিজটো আপোনালোকে চাওক ইয়াতে উল্লেখ কৰা আছে যিসকল জেনাৰেল ক্যাটেগৰী ক্যান্ডিডেট তেওঁলোকে 1150 টকা পেমেন্ট কৰিব লাগিব আৰু যিসকল জেনাৰেল EWS বা OBC ক্যান্ডিডেট হয় তেওঁলোকে 600 रुपीस পেমেন্ট কৰিব লাগিব আৰু বাকি SC ST PWD ক্যান্ডিডেট সকলে আৰু যিসকল থাৰ্ড জেন্ডাৰ আছে তেওঁলোকেও ইয়াতে 325 रुपीस পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো আপোনালোকক মই অলৰেডি আগতে কৈছো ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড বা নেট বেংকিং বা UPI থ্ৰু আপোনালোকে পেমেন্ট কৰিব লাগিব এইখিনি কথা আপোনালোকে গম পালে আৰু অনলাইন আবেদনটো আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটটো মই অলৰেডি জনাইছো আকৌ এবাৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকক জনাইছো ugcnet.nta.nic.in এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব ডেটটো অলৰেডি আপোনালোকক জনাইছো আৰু কিবা যদি আপোনালোকে জানিব বিচাৰে তেনেহলে অফিচিয়েল ৱেবছাইট ভিজিট কৰিব তাৰ পৰা সবিশেষ তথ্য আপোনালোকে জানিব পাৰিব ইয়াতে গুটেই কথাখিনি উল্লেখ আছে আৰু বিশেষ মই আপোনালোকক কি জনাম যিখিনি বিজ্ঞাপনত আছে মই এইখিনি আপোনালোকক জনালো আৰু অধিক তথ্যৰ কাৰণে আপোনালোকে মোৰ ভিডিও শেষত কমেন্ট কৰিলেও হ'ব বা ইয়াৰ লিংক বিলাক ডেসক্ৰিপচনত দিয়া থাকিব UGC যেটো বিজ্ঞাপনৰ লিংকটো মোৰ ভিডিও ডেসক্ৰিপচনত থাকিব আপোনালোকে তাৰ পৰা গৈ ডাইৰেক্ট চাব পাৰিব অনলাইন এপ্লিকেশ্যনৰ লিংকও দিয়া থাকিব তাৰ পৰা গৈ আপোনালোকে অনলাইন আবেদনো কৰি ল'ব পাৰিব আৰু ইয়াৰে মুঠ সাবজেক্টটো আপোনালোকক কৈ দিছো 85 সাবজেক্টৰ ওপৰত ডিপেন্ড কৰা হ'ব এটো উল্লেখ কৰা আছে ইয়াতে আপোনালোকে বিজ্ঞাপনটো সবিশেষ পঢ়ি ল'ব তেতিয়া জানি ল'ব পাৰিব আজিলৈ মানে থ্যাংক ইউ